নমস্কাৰ আজি এই ভিডিঅটো তোমালোকৰ বাবে দশম শ্ৰেণী গণিতৰ ত্ৰিকোণমিতি পৰিচয় পাৰ্ট 2 ফৰ্মুলা শীট লৈ আনিছো এই ফৰ্মুলা শীটত গোটেই পাৰ্ট 2 সকলোখিনি কনসেপ্ট আৰু গোটেইখিনি ফৰ্মুলা কনসাইজ ওয়েজত তোমালোকৰ সুবিধাৰ কাৰণে লিখি দিয়া হৈছে এই পিডিএফ টোৰ লিংক এই ভিডিঅটোৰ তলত ডেসক্ৰিপচনত পাই যাবা তাত এটা লিংক পাবা সেই লিংকটোৰ সহায়ত এই পিডিএফ টো তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা ইয়াত অভাৰ গোটেই কনসেপ্টখিনি তোমালোকক লিখি দিবলৈ চেষ্টা কৰা হৈছে প্ৰথমতে ত্ৰিকোণমিতি মানে কি হেয়া লিখি দিয়া হৈছে আৰু ফৰ্মুলা শীটখন ইংৰাজী মাধ্যমৰ সমান্তৰালকৈ অসমীয়া মাধ্যমতো প্ৰদান কৰা হৈছে আৰু ত্ৰিকোণমিতিৰ কথা ইয়াত লিখি দিয়া হৈছে আৰু ত্ৰিকোণমিতিত আমি মেইনলি কিহৰ বিষয় অধ্যয়ন কৰি লিখি দিয়া হৈছে সমকোণী ত্ৰিভুজৰ কথা কোৱা হৈছে আৰু সমকোণী ত্ৰিভুজ নিশ্চয় জানা এটা ত্ৰিভুজৰ সমকোণী ত্ৰিভুজ বুলি ক'ব যদিহে তাৰ এটা কোণ যদি 90 ডিগ্ৰী হয় আৰু সমকোণী ত্ৰিভুজৰ 90 ডিগ্ৰী মানে 90 ডিগ্ৰী কোণৰ সাপেক্ষে তাৰ অপোজিটত থকা বাহুডালক কি বুলি কওঁ অতিভুজ বুলি কওঁ আৰু এই যিডাল বাহুৰ ওপৰত সমকোণী ত্ৰিভুজটো অৱস্থিত হয় সেই বাহুডালক আমি ভূমি বুলি কওঁ আৰু আনডাল বাহু কি বুলি কওঁ উন্নতি বুলি কওঁ সেই কথাখিনি ইয়াত লিখা হৈছে অতিভুজ মানে কি 90 ডিগ্ৰী কোণৰ বিপৰীত বাহু ভূমি মানে কি থিতা কোণৰ সন্নিবিষ্ট বাহু ঠিক একেদৰে লম্ব বা ইয়াক আমি উন্নতি বুলি ক'ব পাৰো সেই কথাখিনি লিখি দিয়া হৈছে আৰু sin থিটা cos থিটা tan থিটা গোটেইখিনি ফৰ্মুলা ইয়াত লিখি দিয়া হৈছে sin থিটা মানে p/s p ইয়াত কি বুজাইছে পাৰপেন্ডিকুলাৰ দ্যাট মিন্স উন্নতি আৰু s এ অতিভুজ বুজাইছে ঠিক আছে p কি বুজাইছে পাৰপেন্ডিকুলাৰ দ্যাট মিন্স উন্নতি আৰু s এ কি বুজাইছে অতিভুজ বুজাইছে হাইপোটেনাস ঠিক আছে অতিভুজ বা আমি অসমীয়াত ক'লে মানে ইংৰাজীত ক'লে হাইপোটেনাস বুলি ক'ব পাৰো গোটেই ফৰ্মুলাখিনি ইয়াত লিখি দিয়া হৈছে ঠিক একেদৰে এই ফৰ্মুলাখিনি মনত ৰাখা এটা টিক্স আছে সেই টিক্সটো হ'ল পণ্ডিত বদ্ৰী প্ৰসাদ হৰ বলে ইয়াৰ পণ্ডিত ইয়াৰ পৰা তুমি পণ্ডিত বদ্ৰী প্ৰসাদ হৰ বলে এনেকে লিখি লবা কেনেকে লিখিবা আকৌ এবাৰ দেখাইছো মই পণ্ডিত বদ্ৰী প্ৰসাদ প্ৰথম আখৰখিনি লিখিছো হৰ বলে এতিয়া প্ৰথমটোৱে আমাৰ sin অনুপাত দিব দ্বিতীয়টোৱে cos অনুপাত দিব তৃতীয়টোৱে tan অনুপাত দিব আৰু sin cos tan অনুপাত উলিয়ালে আমি বাকিখিনি ইজিকে পাই যাম আৰু উল্টাকে আহিলে তেতিয়া আমি cot আৰু ঠিক একেদৰে sec আৰু cosec অনুপাত পাম আকৌ এবাৰ কৈ দিছো ইয়াত চা লাইনটো কেনেকে মনত ৰাখিবা পণ্ডিত বদ্ৰী প্ৰসাদ হৰ বলে প্ৰথম লিখিবা p পণ্ডিত তাৰপিছত b বদ্ৰী তাৰপিছত p প্ৰসাদ আকৌ তলত লিখিবা হৰ বলে ঠিক আছে p/b এ কি দিব p/s এ কি দিব sin থিটা অনুপাত দিব b/s এ কি দিব cos থিটা অনুপাত দিব আৰু p/b এ কি দিব tan থিটা অনুপাত দিব আৰু ইয়াকে যদি তুমি উল্টাকে যোৱা মানে b/p কনসিডাৰ কৰিলে তুমি হে কি পাবা b/p কনসিডাৰ কৰিলে তুমি cot থিটা পাবা ঠিক একেদৰে s/p কনসিডাৰ কৰিলে তুমি sec থিটা পাবা ঠিক একেদৰে s/p কনসিডাৰ কৰিলে cosec থিটা পাবা আৰু সেইখিনি কথাই লিখি দিয়া হৈছে কেনেকে এটো মনত ৰাখিব পাৰি এটো এটা শৰ্ট ট্ৰিক্স হয় তোমালোকে মনত ৰাখিব পাৰা ঠিক একেদৰে ভ্যালুখিনি কিমান হয় 0 ডিগ্ৰী সাপেক্ষে 30 ডিগ্ৰী সাপেক্ষে 45 ডিগ্ৰী সাপেক্ষে না 60 ডিগ্ৰী সাপেক্ষে 90 ডিগ্ৰী সাপেক্ষে এখিনি লিখি দিয়া হৈছে sin এ 0 ডিগ্ৰীত 0 দিয়ে 30 ডিগ্ৰীত 1/2 দিয়ে 45 ডিগ্ৰীত 1/√2 দিয়ে 60 ডিগ্ৰীত √3/2 দিয়ে 90 ডিগ্ৰীত 1 দিয়ে cos ভ্যালুখিনি কাৰণে এই উপৰখিনি উল্টাই দিলে হ'ল হয় নে নহয় প্ৰথম 1 আহিছে ইয়াত then √3/2 আহিছে then 1/√2 আহিছে then তোমালোকৰ 1/2 আহিছে then তোমাৰ 0 আহিছে আৰু tan ৰ ভ্যালু পাব হলে তুমি sin ৰ ভ্যালুখিনি cos ৰ ভ্যালুখিনি হৰণ কৰিলে হ'ল 0 ক 1 এ হৰণ কৰিলে কি পাম 0 পাম ঠিক একেদৰে 1/2 ক √3/2 হৰণ কৰিলে 1/√3 পাম ঠিক একেদৰে 1/2 ক 1/√2 হৰণ কৰিলে 1 পাম ঠিক একেদৰে √3/2 ক 1/2 এ হৰণ কৰিলে √3 পাম আৰু 1 ক যদি 0 দ্বাৰা হৰণ কৰো হেতু আমাৰ সংজ্ঞাবদ্ধ নহব গতিকে ইয়াত এখানে সংজ্ঞাবদ্ধ নহয় বুলি লিখা হৈছে তাৰ পিছত tan ৰ পিছত তুমি cot ৰ ভ্যালুখিনি পাবৰ কাৰণে tan ক উল্টাই দিয়া প্ৰথম সংজ্ঞাবদ্ধ নহয় তাৰপা √3 তাৰপিছত 1 তাৰপা 1/√3 তাৰপা 0 তাৰপা তুমি cosec ৰ ভ্যালুখিনি পাবৰ কাৰণে তুমি sin ৰ অনুল্লক লোৱা 0 অনুল্লকটো কি হ'ব সংজ্ঞাবদ্ধ নহয় ঠিক একেদৰে 1/2 অনুল্লক 2 হ'ব ঠিক একেদৰে 1/√2 অনুল্লক √2 হ'ব ঠিক একেদৰে √3/2 অনুল্লক কি হ'ব 2/√3 হ'ব আৰু 1 ৰ অনুল্লক 1 হ'ব ঠিক একেদৰে cosec ৰ sec ৰ ভ্যালুখিনি পাবৰ কাৰণে এই ওপৰৰ cosec ৰ ভ্যালুখিনি তোমালোকে উল্টাই দিব পাৰা গতিকে অভাল তোমালোকে sin cos tan মনত ৰাখিলে বাকিকিটা ইজিকে ওলাই যায় আৰু পূৰক কোণৰ ত্ৰিকোণমিতি অনুপাতখিনি মনত ৰাখিব লাগিব যেনে sin 90 ডিগ্ৰী মাইনাস থিটা এটো আমাৰ কিমান হয় ভাল cos থিটা হয় এই ফৰ্মুলাখিনি পাঁচ পৰ্যায়টো দৰকাৰ হৈ থাকে গতিকে এইখিনি ফৰ্মুলা মনত ৰাখিবা cos 90 ডিগ্ৰী মাইনাস থিটা কি হয় sin থিটা হয় ঠিক একেদৰে tan 90 ডিগ্ৰী মাইনাস থিটা cot থিটা হয় তেনেকৈ এই ফৰ্মুলাখিনি মনত ৰাখিবা ঠিক আছে আৰু তোমালোকৰ চেপ্টাৰটো ইম্পৰ্টেন্ট অভিজ্ঞতা ইয়াত লিখি দিয়া হৈছে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা = 1 ইয়াক এতিয়া তুমি এটা বিভিন্ন ধৰণে লিখিব পাৰা sin স্কয়াৰ থিটা = 1 - cos স্কয়াৰ থিটা লিখিব পাৰিবা বা cos স্কয়াৰ থিটা = 1 - sin স্কয়াৰ থিটা লিখিব পাৰিবা কিন্তু মেইন ফৰ্মুলা হৈছে এটো sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা = 1 ঠিক একেদৰে 1 + tan স্কয়াৰ থিটা = sec স্কয়াৰ থিটা ইয়াক এটা ভিন্ন ধৰণে লিখিব পাৰিবা tan স্কয়াৰ থিটা = তুমি লিখিব পাৰিবা sec স্কয়াৰ থিটা - 1 ঠিক একেদৰে তুমি 1 ক লিখিব পাৰিবা sec স্কয়াৰ থিটা - tan স্কয়াৰ থিটা তেনেকৈ ভিন্ন ধৰণে লিখিব পাৰিবা কিন্তু মেইন ফৰ্মুলা হৈছে এই তিনটা তাৰ পিছত ইয়াত মনত ৰাখিবলগীয়া কেইটামান কথা কোৱা হৈছে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত ত্ৰিকোণমিতিক অনুপাত নিৰ্ণয় কৰা হয় অতিভুজ ভূমি লম্ব চিনাক্ত কৰোতে সাৱধান হ'ব লাগে যেতিয়া আমি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত মানে ত্ৰিকোণমিতিক অনুপাত নিৰ্ণয় কৰিম তেতিয়া অতিভুজ ভূমি লম্ব কোনডাল হ'ব হেতু চিনাক্ত কৰোতে আমি কি হ'ব লাগিব
সাৱধান হ'ব লাগিব ঠিক আছে অভেদবোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰমাণ কৰিবলৈ প্ৰায় ইয়াক ব্যৱহাৰ কৰা হয় অভেদবোৰ আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ আৰু আমি প্ৰশ্ন যিবোৰ সলভ কৰোতে বা প্ৰমাণ কৰোতে অভেদবোৰ ব্যৱহাৰ কৰি থাকিব লাগিব আৰু নেক্সট 0 ডিগ্ৰী 30 ডিগ্ৰী 45 ডিগ্ৰী 60 ডিগ্ৰী 90 ডিগ্ৰী ৰেসপেক্টত আমাৰ ভ্যালুবোৰ মনত ৰাখিব লাগিব ইয়াৰ পৰা তোমালোকৰ পোনপটীয়া কোৱেশ্চন অহা দেখা যায় বা এমসিকিউটো পোনপটীয়াকৈ ইয়াৰ পৰা কোৱেশ্চন অহা দেখা যায় তোমালোকে এই পিডিএফটোৰ লিংক এই ভিডিওটোৰ তলত ডেসক্ৰিপচনত পাই যাবা তাৰ পৰা তোমালোকে এই পিডিএফটো ডাউনলোড কৰি ল'ব পাৰিবা আৰু এই পিডিএফটো যদিহে ভাল পালা তেন্তে এই ভিডিওটো কমেন্ট সেকশনত জনাবা এনেদৰে মই বাকি চেপ্টাৰবোৰৰ ফৰ্মুলা শীট এনেদৰে তোমালোকৰ বাবে লৈ আনিবলৈ চেষ্টা কৰিম আৰু এই ফৰ্মুলা শীটবোৰ তোমালোকে প্ৰিন্ট আউট কৰি ল'ব পাৰিবা আৰু এই ফৰ্মুলা শীটবোৰে তোমালোকৰ প্ৰস্তুতিত সহায় কৰিব আজি ভিডিওটো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো